ইংটেবল সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। লোকসভা ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰা হৈছে। অসমত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে আৰু 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব অসমত লোকসভা নিৰ্বাচন। গুৰুত্বপূৰ্ণ আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত। অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে কোন কোন ডেটত এই 3টা ফেজ ইলেকশ্যন অনুষ্ঠিত হ'ব। ইতিমধ্যে ঘোষণা কৰা হৈছে তাৰিখ। অসমত 3টা পৰ্যায়ত হ'ব লোকসভা নিৰ্বাচন। 19 এপ্ৰিলত অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট। 26 এপ্ৰিলত অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁও। 7 মে'ত অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী। এই মেপখনলৈ আপোনালোকে মন কৰক। হালধীয়া বৰণৰ যিখিনি জিলা আপোনালোকে দেখা পাইছে অসমৰ এই মেপখনত, এইখিনি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। আৰু নীলা বৰণৰ যিখিনি অংশ, যিখিনি জিলাৰ আপোনালোকে দেখা পাইছে, সেই জিলাখিনিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। আৰু বেগুনীয়া ৰঙৰ যিসমূহ জিলা আপোনালোকে দেখা পাইছে মেপখনত, সেই জিলাকেইখনত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন।